নমস্কাৰ স্বাগতম জনাইছো মই ডিপ চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো তৃতীয় শ্ৰেণীৰ আমাৰ পৰিবেশৰ পাঠ 7 আমাৰ খাদ্য এই ভিডিঅ'টোত থকা যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়ি দিয়াৰ লগতে যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰ সহ আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো পাঠ 7 আমাৰ খাদ্য খাদ্য মেলা ৰিয়াজ বিৰিয়ানী থলুৱা সম্ভাৰ লখিমী জলপান ফাষ্ট ফুড কৰ্নাৰ পিঠা ঘৰ লখিমী জলপানত কি দিয়া আছে দৈ চিৰা লাৰু পিঠা পোৱা যায় আৰু ফাষ্ট ফুডত দিয়া আছে মমো চাওমিন পোৱা যায় আৰু পিঠা ঘৰত কি থাকিব লাৰু পিঠা আদি থাকিব হয়নে যেনে বিৰিয়ানীয়ে পাম আমি তেনেকুৱা ধৰণৰ এতিয়া আমাক ইয়াতে কি দিছে যে ছবিখনলৈ চোৱা এনে ধৰণৰ খাদ্য মেলালৈ তোমালোকে কেতিয়াবা গৈ পাইছানে খাদ্য মেলাত বিভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰি প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয় কেতিয়াবা খাদ্য মেলাত গৈ পাইছানে নাই সুধিছে আৰু কেতিয়াবা আমি দেখিবলৈ পাইছো এই যে ভোগালী মেলা পতা হয় ভোগালী মেলা তেনেকুৱা ধৰণৰ হয় যে তাত পিঠা পনা থাকে দৈ বেচে আৰু হেবোৰো কি হয় খাদ্য মেলা যেনে হয় ঠিক আছে তো তেনেকুৱা ধৰণৰ মেলাত যদি আমি কেতিয়াবা গৈ পাইছো তেতিয়াহলে আমি সকলোৱে নিজেই উপভোগ কৰিছো যে হয় খাদ্য মেলাত কি পোৱা যায় কেৱল মাত্ৰ খাদ্যই পোৱা যায় ওকে এতিয়া আমাক ইয়াতে কি দিছে এইখিনি চাও লিখোৱা হা ছবিখনত দেখুৱা খাদ্য মেলাখনত কি খাদ্য বিক্ৰী কৰা দেখা পাইছা এতিয়া আমি সকলোৱে গমে পাইছো ছবিখনত আমি দেখা পাইছিলো কি বিৰিয়ানী বিক্ৰী কৰিছে দৈ চিৰা লাৰু পিঠা এইবোৰ বিক্ৰী কৰিছে মমো চাওমিন এই আদিবোৰ বিক্ৰী কৰিছে ঠিক আছে তাৰপিছত আমাক নেক্সট প্ৰশ্ন সুধিছে এই খাদ্যবোৰৰ ভিতৰত কোনবোৰ খাদ্য তোমাৰ প্ৰিয় আৰু এই খাদ্যবোৰৰ ভিতৰত আমাৰ কোনবোৰ খাদ্য বেছি প্ৰিয় হয় আমি সকলোৱে জানো আমি সবতকৈ বেছি ভাল পাওঁ কি ফাষ্ট ফুড হয়নে ফাষ্ট ফুডত যেনে মমো হওক ৰোল হওক চাওমিন হওক এনেকুৱা ধৰণৰ আৰু বিৰিয়ানীটোও প্ৰিয় হয় আমাৰ আমি লাৰু পিঠাৰ তুলনাত আমি ফাষ্ট ফুডটো বেছিকৈ কি কৰোঁ খাওঁ বা বেছিকৈ ভাল পাওঁ কিন্তু হেতু বাৰু ৰং হয় আমাৰ দেহৰ কাৰণে বা আমাৰ শৰীৰৰ কাৰণে হি একেবাৰে স্বাস্থ্যদায়ক খাদ্য নহয় বা সুস্বাস্থ্যৰ নহয় বা সুষম খাদ্যও নহয় হেহে আমি যিমান পাৰো ফাষ্ট ফুড অৰ্থাৎ মমো চাওমিন বিৰিয়ানী এই সকলোবোৰ আমি এভয়েড কৰি চলিব লাগে অৰ্থাৎ এৰি চলিব লাগে ঠিক আছে বাৰু এতিয়া আমাক অকমান পঢ়িবলগীয়া দিছে এইখিনি ভালদৰে পঢ়ি লৈ বুজি লওঁ এতিয়া ইয়াতে দিছে এই খাদ্যবোৰ আমি কৰ পৰা পাওঁ যিবোৰ খাদ্য আমি দেখিলো শুনিলো নাম পৰ্যন্ত জানিলো সেই খাদ্যবোৰ বাৰু আমি কৰ পৰা পাওঁ সেই বিষয়ে আমি ইয়াতে পঢ়িবলৈ পাম খাদ্যৰ বাবে আমি সকলো উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল উদ্ভিদৰ বিভিন্ন অংশ আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ প্ৰাণীৰ পৰাও আমি কিছুমান খাদ্য আহৰণ কৰোঁ যেনে গাখীৰ কণী মৌ মাংস আদি গাখীৰৰ পৰা পনীৰ দৈ ঘিউ আদি প্ৰস্তুত কৰা হয় এতিয়া আমাক ক্ৰিয়াকলাপ 1 দিছে তলৰ ছবিবোৰ চাই প্ৰাণী আৰু উদ্ভিদৰ পৰা পোৱা খাদ্যসমূহ চিনাক্ত কৰি তালিকাখন পূৰোৱা ইয়াতে দিয়া হৈছে কণী এয়া হৈছে কাবুলী বুট যেটো আমি কওঁ এয়া হৈছে ভাত এয়া হৈছে ৰুটি এয়া হৈছে গাখীৰ এয়া হৈছে পনীৰ আৰু এয়া হৈছে কুকুৰাৰ অৰ্থাৎ মুৰ্গীৰ মাংস ওকে এতিয়া আমাক ইয়াতে দিছে প্ৰাণীৰ পৰা পোৱা আৰু উদ্ভিদৰ পৰা পোৱা এতিয়া আমি প্ৰাণীৰ পৰা কি পাওঁ কণী পাওঁ হয়নে তাৰ পিছত মাংস পাওঁ তাৰ পিছত আমি গাখীৰ পাওঁ এইবোৰ সকলো আমি কৰ পৰা পাওঁ প্ৰাণীৰ পৰা পাওঁ অলসো পনীৰো আমি কৰ পৰা পাওঁ প্ৰাণীৰ পৰা পাওঁ হয় আৰু উদ্ভিদৰ পৰা আমি কি পাম ৰুটি কাবুলী বুট ভাত এইবোৰ বা চাউল এইবোৰ আমি কৰ পৰা পাওঁ উদ্ভিদৰ পৰা পাওঁ ওকে এইখিনি কাৰণে মই লিখি দিয়া নাই যেহেতু সহজ আৰু সকলোৱে জানে এতিয়া আমাক ক্ৰিয়াকলাপ 2 দিছে তলত কিছুমান খাদ্যৰ ছবি দিয়া হৈছে এইবোৰ উদ্ভিদৰ কোন অংশ তাক তলৰ তালিকাখনত লিখা শিক্ষকৰ সহায় লবা এয়া হৈছে গাজৰ হ'ব হিপাত ঠিক আছে এয়া হৈছে মধুৰিআম হ'ব ফল তাৰ পিছত এয়া হৈছে মূলাও হ'ব হিপা এয়া হৈছে আমটো হ'ব কি ফল তাৰ পিছত এয়া হৈছে ধনিয়া হ'ব পাত এয়া হৈছে কচু হ'ব কাণ্ড বা গাগজ এয়া হৈছে ধানটো হ'ব গুটি বা বীজত আৰু এয়া হৈছে পালেং শাকটো হ'ব কত পাতত ঠিক আছে এই দুটা পাতত এই দুটা হিপাত এই দুটা ফলত তাৰ পিছত এইটো কাণ্ড বা গাগজ আৰু এইটো হ'ব গুটি বা বীজ হ'ব তাৰপিছত আমাক দিয়া হৈছে আমি খাদ্য কিয় ৰান্ধি খাওঁ
প্ৰতিদিনে আমি বিভিন্ন খাদ্য যেনে ভাত দাইল সেউজীয়া শাক-পাচলি গাখীৰ আদি খাওঁ ইয়াৰ কিছুমান কেঁচাই খোৱা হয় আৰু কিছুমান ৰান্ধি খোৱা হয় খাদ্য ৰান্ধিলে কোমল আৰু সোৱাদ হয় সিজোৱা খাদ্য সহজে হজম হয় কিছুমান খাদ্য ৰান্ধি নাখালে হজম নহয় তাৰ পিছত আমাক ক্ৰিয়াকলাপ 3 দিছে তোমালোকে খোৱা খাদ্যবোৰ কোনবোৰ ৰান্ধি বা কেঁচাই খোৱা তলৰ তালিকাখনত লিখা তো তোমালোকে যিবোৰ খাদ্য খোৱা ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈ কোনবোৰ কেঁচাই খোৱা কোনবোৰ সিজাই খোৱা কোনবোৰ ভাজি খোৱা ঠিক আছে বা কোনবোৰ ৰান্ধি খোৱা এই সকলোখিনি ইয়াতে ধুনীয়াকৈ লিখিবা অৰ্থাৎ ৰান্ধি খোৱা খাদ্য কেঁচাই খোৱা খাদ্য কেঁচাই আৰু ৰান্ধি খাব পৰা খাদ্য হ'ব এতিয়া নেক্সট আমাক দিছে ছাত্ৰ-ছাত্ৰীৰ কথোপকথন জাভেদ মই ৰাতি ভাতৰ লগত দাইল কণী আৰু ফুলকবিৰ ভাজি খাইছিলোঁ এতিয়া মিছিকিয়ে কি কৈছে মই মাছ খাই খুব ভাল পাওঁ কালি ভাতৰ লগত পালেং শাকেৰে ৰন্ধা মাছৰ জোল খাইছিলোঁ তাৰ পিছত আকৌ অমৰে কৈছে পৰহি দেউতাই বহুতো ফলমূল আনিছিল মই কল আৰু আম খাইছিলোঁ তাৰ পিছত আকৌ মেৰিয়ে কৈছে বিদ্যালয়লৈ অহাৰ আগতে মই ৰুটি আলু ভাজি আৰু গাখীৰ খালোঁ এতিয়া আমাক ক্ৰিয়াকলাপ 4 দিছে ছাত্ৰ-ছাত্ৰীসকলৰ কথোপকথনত উল্লেখ থকা খোৱা বস্তুবোৰৰ নামৰ তালিকা এখন প্ৰস্তুত কৰা এইটো কাম তোমালোকে নিজে নিজে কৰিবা তাৰ পিছত ক্ৰিয়াকলাপ 5 দিছে তোমালোকে ঘৰত প্ৰায়ে কি আহাৰ খোৱা আৰু খোৱা তলৰ তালিকাখনত লিখা এইখিনি তোমালোকৰে কাম ৰাতিপুৱা কি খোৱা দুপৰীয়া কি খোৱা আবেলি কি খোৱা ৰাতি কি খোৱা সেইখিনি ধুনীয়াকৈ লিখিবলৈ চেষ্টা কৰিলে হ'ল তাৰ পিছত দিছে আকু আহা তুমি ভাল পোৱা এবিধ খাদ্যৰ ছবি আঁকি নাম লিখা তুমি যিকোনো খাদ্যই লিখিব পাৰা যিটো তোমাৰ প্ৰিয় হয় ঠিক আছে বা তুমি ভাল পোৱা আৰু তাৰ তলত নামটো লিখি দিলে হৈ গ'ল তাৰ পিছত দিছে আমি খাদ্য কিয় খাওঁ খাদ্য খালে আমি কাম কৰিবলৈ শক্তি পাওঁ শৰীৰ বৃদ্ধি হ'বলৈ আৰু বেমাৰৰ পৰা ৰক্ষা পাবলৈও খাদ্যৰ প্ৰয়োজন খাদ্যই আমাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ কাম কৰে যে আমাক ইয়াতে দিছে কিছুমান খাদ্যই আমাৰ শৰীৰত শক্তি যোগায় তেনে কিছুমান খাদ্য হ'ল ভাত ৰুটি চিৰা পিঠা চেনি আলু মাখন গাখীৰ কিছুমান খাদ্যই আমাৰ শৰীৰ বৃদ্ধি হোৱাত সহায় কৰে তেনে কিছুমান খাদ্য হ'ল কণী মটৰ মাহ সয়াবিন দাইল মাছ মাংস উৰহি বাদাম তাৰ পিছত আমাক দিছে কিছুমান খাদ্যই আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে তেনে কিছুমান খাদ্য হ'ল সুমথিৰা আমলখি মধুৰিআম পালেং ঢেকীয়া কলডিল জলফাই শিলিখা তাৰ পিছত ইয়াতে আৰু লিখি দিছে যে আমি প্ৰতিদিনে শৰীৰক শক্তি যোগোৱা বৃদ্ধিত সহায় কৰা আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা খাদ্য খাব লাগে লগতে পৰ্যাপ্ত পৰিমাণৰ বিশুদ্ধ পানী সেৱন কৰিব লাগে তেতিয়া আহাৰ সুষম হয় এই খাদ্যবোৰৰ কোনো এটাৰ পৰিমাণ কম বা বেছি হ'লে আমাৰ পুষ্টিত ব্যাঘাত জন্মিব আৰু শৰীৰত নানা ৰোগৰ লক্ষণে দেখা দিব পাৰে এতিয়া আমাক ক্ৰিয়াকলাপ 6 দিছে তলত দিয়া খাদ্যসমূহৰ কোনবোৰ খাদ্য তোমালোকে প্ৰতিদিনে খোৱা বাছি উলিয়াই খালী বাকচত ৰাখি দিয়া এতিয়া আমাক ইয়াতে বহুখিনি খাদ্য দিয়া হৈছে আৰু ইয়াতেও তোমালোক বুলি কোৱা হৈছে অৰ্থাৎ এটো তোমালোকৰে কাম কিন্তু মই ইয়াতে যিখিনি খাদ্য আমি খোৱা উচিত সেইখিনিত মই ইয়াতে ৰাইট চিন দি থৈ দিছো আৰু সকলোৱে সেইখিনি খাবলৈ চেষ্টা কৰিব লাগে ঠিক আছে যেনে শাক-পাচলি যেনে ফলমূল যেনে ভাত হওক ৰুটি হওক অৰ্থাৎ আমাৰ অসমীয়া সকলৰ কাৰণে প্ৰধান খাদ্য কি হয় ভাত হয় আৰু কিছুমানে হয়তো ৰুটিও খায় তো সেইটো নিজৰ ওপৰত ভিত্তি কৰি খাব লাগে ঠিক আছে তাৰ পিছত পিঠা লাৰু আমি সদায় নাখাও হয়নে আমি পিঠা লাৰু সদায় খোৱাটো উচিত নহয় কাৰণ পিঠা সদায় যদি খাও তেতিয়াহলে আমাৰ গ্যাস ফৰ্ম হয় ওকে হেহে আমি যেতিয়া খাব লাগে তেতিয়া খোৱা উচিত কিন্তু ইয়াতে আমাক প্ৰতিদিনে বুলি দিছে যে সেই কাৰণে আমি এটো চিন দিয়া নাই ইয়াতে কোনোবাই ক'ব পাৰে না আমি পিঠা লাৰু খোৱাটো খাব পাৰো সেই কাৰণে কৈছো পিঠা লাৰু আমি বিহুত খাও কাৰণ আমাৰ বছৰটো 3টা বিহু আহে আমি তেতিয়া খাব পাৰো একো নহয় কিন্তু প্ৰতিদিনে খোৱাৰ খাদ্যৰ ভিতৰত কিন্তু পিঠা লাৰু নপৰে হেহে মই কোট দিছো শাক-পাচলি দিলো ফলমূলত দিলো ভাত বা ৰুটিত দিলো ঘিটো বেয়া নহয় ঘিটো যেহেতু গাখীৰৰ পৰাই তৈয়াৰ কৰা হয় হেহে আমি ঘি খাব পাৰো এই কাৰণে মই ইয়াতে ঘিটোত চিন দিছো বাকি পনীৰ কাবুলি বুট খাব পাৰো এবিলাক প্ৰটিনৰ বস্তু হয় মই ইয়াতে ৰাচিনটো দি দিছো বাৰু আমি সদায় কিন্তু আইসক্ৰীম কোল্ড ড্ৰিংকস এবিলাক খোৱাটো উপযোগী নহয় আৰু মই গাখীৰ কণী এইবোৰ দিছো মাছ মাংস আমি খাব পাৰো দে মাছ মাংসৰ পৰা যেহেতু আমি প্ৰটিন পাও প্ৰয়োজনীয় প্ৰটিনখিনি পাও হেহে আমি কণী মাছ মাংস খাব লাগে গাখীৰ আমি খাব লাগে তাৰ পিছত মই কি দিলো পনীৰ
কাবুলি বুট এইবোৰ আমি খাব লাগে ঠিক আছে আৰু যিখিনি দিলো শাক পাচলি হওক ফলমূল হওক ৰুটি চব্জি আৰু ভাত হওক এইখিনি আমি খাবলৈ চেষ্টা কৰিব লাগে ওকে এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছো এতিয়া আমাক দিছে কোৱাহা হিপিটিত উল্লেখ কৰা খাদ্যসমূহৰ কোনবোৰ সুষম আহাৰৰ অন্তৰ্ভুক্ত হোৱা উচিত তোমালোকে খোৱা কোনবোৰ আহাৰ শৰীৰৰ বাবে উপকাৰী আমাৰ দৈনন্দিন খোৱা খাদ্যত পুষ্টিদায়ক উপাদান থকা প্ৰয়োজন শৰীৰৰ বাবে প্ৰয়োজনীয় খাদ্যত আৱশ্যকীয় পৰিমাণৰ শৰ্কৰা চৰ্বি প্ৰটিন ভিটামিন খনিজ লৱণ আৰু পানী থাকিলে সেই খাদ্যক সুষম আহাৰ বুলি কোৱা হয় সুষম আহাৰ কাক কোৱা হয় সুষম আহাৰ মানে ভাল আহাৰ অৰ্থাৎ যিবোৰত শৰ্কৰা হওক চৰ্বি হওক প্ৰটিন হওক ভিটামিন হওক খনিজ লৱণ হওক পানী হওক সম পৰিমাণৰ থাকিব ঠিক আছে সেই খাদ্যবোৰক আমি কি বুলি ক'ব পাৰো সুষম আহাৰ বুলি ক'ব পাৰো এতিয়া নেক্সট আমাক আকৌ দিছে প্ৰকল্প এটো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা সুষম আহাৰৰ এটা তালিকা প্ৰস্তুত কৰিব দিছে এখন হেতু নিজে নিজে চেষ্টা কৰিবা ওকে এতিয়া আমাক দিছে জানি লও আহা শাক পাচলি ফলমূল আদি খোৱা বা ৰন্ধাৰ আগতে ভালদৰে ধুই ল'ব লাগে খোৱা আহাৰ আৰু পানী সদায় ঢাকি ৰাখিব লাগে ফলমূলবোৰ কাটি লগে লগে খাব লাগে পৰিষ্কাৰ বাচন বৰ্তনতহে আহাৰ খাব লাগে সদায় বিশুদ্ধ পানী সেৱন কৰিব লাগে পেকেটত থকা আলুৰ চিপছ শীতল পানীয় মছলাযুক্ত খাদ্য চাওমিন আইচক্ৰীম আদি জুতি লগা বস্তু আমাৰ শৰীৰৰ বাবে অপকাৰী বজাৰত মুকলিকৈ ৰখা খাদ্যবস্তু খাব নালাগে কিয়নো মুকলিকৈ ৰখা খাদ্যত ধূলি বালি মাখি আদি পৰে প্ৰয়োজনতকৈ বেছি পৰিমাণে খাদ্য কাহিত লৈ অপচয় কৰিব নালাগে কিয়নো আমাৰ সমাজত দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নোপোৱা মানুহ আছে তাৰ পিছত দিছে খাদ্যৰ অপচয় হোৱাৰ ফলত আৱৰ্জনাৰ সৃষ্টি হৈ পৰিৱেশ দূষিত হ'ব পাৰে তো এইখিনি কথা আমি অতিকৈ প্ৰয়োজনীয় বা জানিবলগীয়া কথা তো এইখিনি সদায় মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া হয়তো আমাক অনুশীলনী দিব পাৰে আৰু অনুশীলনীত যিখিনি প্ৰশ্ন আছে সেইখিনি আমি আলোচনা কৰিম আৰু এইখিনিতে মই অকমান কথা ক'ব খুজিছো যে যেহেতু মই যেতিয়া এইবোৰৰ ভিডিঅ' দিও হেয়া অসমীয়াই হওক ইংৰাজীয়ে হওক গণিত বিষয় হওক মই প্ৰত্যেকটো পাঠ পঢ়ি ভালদৰে এটা এটা শব্দ উচ্চাৰণ কৰি বস্তুখিনি দিবলৈ চেষ্টা কৰোঁ কিন্তু ভাবিছো এনেকৈ ভিডিঅ' দিম আৰু এনেকুৱা এটা ভিডিঅ' আনিম য'ত কেৱল মাত্ৰ প্ৰশ্ন আৰু উত্তৰে থাকিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকলেও কেতিয়াবা বিচাৰে যে বাইদেউসকল আমাক প্ৰশ্ন আৰু উত্তৰ দিলে ভাল হয় তো মই ভাবিছো যে কেতিয়াবা তেনেকুৱা ধৰণৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম যে কেৱল প্ৰশ্ন আৰু উত্তৰ থাকিব ঠিক আছে এইখিনি ভিডিঅ'ত যেনে ধৰণে আপোনালোকে মৰম দিছে আগন্তুক মই ভাবি থকা কামবোৰ যাতে মই ভালদৰে কৰিব পাৰো আৰু আপোনালোকৰ মৰম আশীৰ্বাদ যদি এনে ধৰণে থাকি যায় তাক লৈ মই ভাবিছো যে আপোনালোকৰ আগত এই কথাখিনি মই ৰাখিব পাৰো ঠিক আছে তো মই নেক্সট ভিডিঅ'ৰ জৰিয়তে চেষ্টা কৰিম যাতে মই অকল প্ৰশ্ন আৰু উত্তৰ দিও আৰু লগতে মই এনেকৈ পঢ়ি মেলিও দিম ঠিক আছে আপোনালোকে কেৱল চাই যাব এতিয়া আমি অনুশীলনীত কি প্ৰশ্ন আছে এইখিনি চাই লৈছো এতিয়া আমাক অনুশীলনীৰ প্ৰথম প্ৰশ্নটো দিছে এক উত্তৰ লিখা ক শৰীৰক শক্তি যোগোৱা দুবিধ খাদ্যৰ নাম এতিয়া আমি মই বিশেষ যিখন বহিত লিখি ৰাখিছো মই ধুনীয়াকৈ প্ৰশ্নসহ উত্তৰ লিখি ৰাখিছো হেহে মই প্ৰথমে প্ৰশ্নকেইটা কিতাপৰ পৰা পঢ়াই দিছো তাৰ পিছত মই বহিখনৰ পৰা ধুনীয়াকৈ প্ৰশ্ন উত্তৰ দুইটা পঢ়াই দিম ওকে তো একৰ কটো আমি কি পালো যে শৰীৰক শক্তি যোগোৱা দুবিধ খাদ্যৰ নাম খটো দিছে শৰীৰ বৃদ্ধি হোৱাত সহায় কৰা দুবিধ খাদ্যৰ নাম গটো দিছে আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা দুবিধ খাদ্যৰ নাম খটো দিছে শৰীৰৰ বাবে অপকাৰী দুবিধ খাদ্যৰ নাম এতিয়া আমি আটাইবোৰ উত্তৰ চাই লৈছো তো আমাক একৰ কৰ প্ৰশ্নটো দিছিলে যে শৰীৰক শক্তি যোগোৱা দুবিধ খাদ্যৰ নাম ভাত আৰু ৰুটি শৰীৰ বৃদ্ধি হোৱাত সহায় কৰা দুবিধ খাদ্যৰ নাম কণী আৰু মাংস আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা দুবিধ খাদ্যৰ নাম আমলখি আৰু কলডিল শৰীৰৰ বাবে অপকাৰী দুবিধ খাদ্যৰ নাম মিঠাই আৰু ঠাণ্ডা পানীয় ঠিক আছে এতিয়া আমাক 2 নম্বৰ দিছে শুদ্ধ উক্তিটোত ৰাইট চিন দিয়া আহাৰে আমাৰ শৰীৰত শক্তি যোগায় শুদ্ধ সদায় বিশুদ্ধ পানী সেৱন কৰিব লাগে শুদ্ধ আলুৰ চিপছ শীতল পানীয় আইচক্ৰীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী এটো অশুদ্ধ সেইকাৰণে কটা চিন দিছো বজাৰত মুকলিকৈ ৰখা খাদ্যবস্তু খাব নালাগে এটো হ'ব শুদ্ধ তাৰ পিছত আমাক দিছে তলত উল্লেখ কৰা উপযুক্ত শব্দৰে খালি ঠাই পূৰ কৰা অপচয় শক্তি সোৱাদ নিৰোগী সুষম ক আহাৰ খালে আমি কাম কৰিবলৈ শক্তি পাওঁ ঠিক আছে খ শাক পাচলি ফলমূল আদি নিয়মীয়াকৈ খালে আমাৰ শৰীৰটো নিৰোগী হৈ থাকে ঠিক আছে গ প্ৰতিদিনে সুষম আহাৰ খাব লাগে খ খাদ্য অপচয় কৰিব নালাগে ঙ খাদ্য ৰান্ধিলে কোমল আৰু সোৱাদ হয়
নেক্সট আমাক 4 নম্বৰ দিছে মুকলিকৈ ৰখা খাদ্য আমি কিয় খাব নালাগে আৰু খটো দিছে আহাৰ খাওঁতে কি কি নিয়ম মানি চলিবা এতিয়া মই ইয়াতে উত্তৰ ধুনীয়াকৈ লিখি ৰাখিছো যে 4 ক মুকলিকৈ ৰখা খাদ্য আমি কিয় খাব নালাগে উত্তৰ কাৰণ মুকলিকৈ ৰখা খাদ্যত ধূলি বালি মাখি আদি পৰে তাৰ পিছত আমাক খ দিছে আহাৰ খাওঁতে কি কি নিয়ম মানি চলিবা উত্তৰ পৰিষ্কাৰ বাচন বৰ্তনহে আহাৰ খাব লাগে মুকলিকৈ ৰখা খাদ্যবস্তু খাব নালাগে সদায় সুষম আহাৰ খাব লাগে শাক পাচলি ফলমূল আদি খোৱা বা ৰন্ধাৰ আগত ভালদৰে ধুই ল'ব লাগে তো এইখিনিয়ে আছিল এই পাঠটিৰ প্ৰশ্ন উত্তৰ আৰু লগতে আটাইবোৰ পঢ়ি দিবলগীয়া ঠিক আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং